হেৰা ভণ্টিহঁতৰ ঘৰৰ পৰা আহিব লাগিছিলে নহয় বহুত দিন যোৱা নাই ভণ্টি ঘৰলৈ তাইলেও বৰ মনত পৰি আছে সিহঁতৰ ঘৰলৈ যোৱা বুলি ক'লে মোৰ কিবাহে লাগে যাবলৈ মন নাযায় ইমান গাঁও কুকুত মানুহে তেনেকৈও থাকিব পাৰেনে মোৰ যে কিবা লাগে মই মুকলিত থাকি থাকি ইমান কুকুত জেগালৈ মোৰ যাবলৈ মন নোযোৱা হ'ল কিবা কিনো ক'বা ভণ্টি এজনীয়ে আছে সিহঁতৰ ঘৰলৈ নগলেনো কাৰ ঘৰলৈ যামনো তুমি নহ'বা মাজনীকে লৈ যাবা মই নাযাওঁ নেকি হেৰ মানুহ আছোনো কেইটা তিনিটাহে আছো আমি যদি তিনিটাৰ ভিতৰত আৰু যদি তুমি নোযোৱাই তাই কি বুলি ভাবিব বাৰু যাবও লাগে আকৌ গ'লে কিবা এটা নিবও লাগে ভাল বিকহু এটালৈ দিলা দেই ভনীয়েৰকো হ'ব আৰু দিয়া কিনো কৰিবা এজনীয়ে ভণ্টি দলিয়াই পেলাই দিবও নোৱাৰি নহয় সিহঁতৰ কিবা কিবি দিগদাৰ হ'লে মানে আমাৰ ইয়ালৈহে লৈ আনিম হয় নেকি একো আনিব নালাগে যেনেকৈ আছে তেনেকেই থাকক গৈছিলেচোন বৰ পলাই মেলি এতিয়া কি থাকিব নোৱাৰিব নেকি থাকক থাকক তাতে থাকক ইয়ালৈ আনি আকৌ এখন বাহৰ পাতিব নালাগে ইয়াত ইমান ভাল ভাল ল'ৰা দেখালোঁ ভাললৈ যাওক বুলি গৈ পিনে সেই গাঁৱৰ ভিকহু তাত পালেগৈ গৈছিলে নহয় ককায়েক নবৌয়েকক দুখ দি যেনেকৈ আছে তেনেকৈ থাকক আমি মুঠতে যাম আৰু খামহে একো সেইবোৰ বজাৰ চজাৰ কৰিব নালাগে কেনেকৈ গোটাই গোটাই খুৱাই আমিও চাম নহয় তুমিও জানাও দেই এতিয়া গৈ মেলি সংসাৰ পাতিলেগে এতিয়াও এইখন ধৰি থাকিবলৈ সময় নাই ধৰিমেই মই লোকৰ নন্দেকবিলাকক দেখিলে বেয়াই লাগে নবৌয়েকহঁতলৈ একদম বিধে বিধে শাৰী আনিব চাদৰ মেখেলা আনিব ককায়েকহঁতলৈও আনিব ভাগিনীয়েক ভতিজাহঁতলৈও আনিব আমাৰ আকৌ সিহঁতক পাৰিলে দেগেহে হ'ব আৰু দিয়া তোমাৰ লগতনো পাৰিনে ওলাই থাকিবা গধূলিকে মোৰ সেইজনী নামটো ল'লেই খং উঠে আমাৰ মাহঁতে ইমান ভাল ভাল ল'ৰা দেখাই দিলে নাই চাল চিগা বিকহু তুলেহে গ'ল এতিয়াহে অনুভৱ কৰিছোঁ এইখন ঘৰলৈ আহি একো এটা নাই আগতে নিজৰ ঘৰত ফ্ৰিজটো খুলিলে যিকোনো বস্তু খাবলৈ পাওঁ এইখন ঘৰত ফ্ৰিজ নালাগে ফুটা কৰি এটাও নাই কি বুলি যে কি চাই আহিলোঁ এইখিনি কথা ক'ব লাগিলে মোক দাদাহঁতে মানুহ কৰি নথয় আৰু নিজেহে আহিছিলোঁ প্ৰেমৰ জালত পৰি পিনে একো এটা গম নাপালোঁ নহয় এতিয়াহে গম পাইছোঁ প্ৰেম ভাল পোৱাই নোখোৱাই বুলি বহুত দিন হ'ল পাই মাছ মাংস অকণো খাবলৈ নোপোৱা হ'লোঁ আৰু ইয়াক ক'বলৈও বেয়া লাগিছে নহয় ইচোন কামলৈ যোৱা নাই কেনেকৈ চলি আছোঁ মইহে জানো আৰু দেই যিজনী ছোৱালীৰ আগতে ইমান লাহ বিলাসত চলিছিলোঁ সেইজনী ছোৱালীৰ ওচৰত আজি 10 টকা এটাও নাই এইকেইদিনতেচোন তিতাকেহা লাগি গৈছে গোটেই জীৱনটো কেনেকৈ থাকিম ভাবিয়ে ভয় লাগি গৈছে পাই ভিতৰতে সোমাই পিনে কি ভাবি আছাও ইমান ভাবিছোঁ এনেকৈ আৰু মৰম ভাল পাই কিমান দিন খাব পাৰি কি যে ভুল কৰিলোঁ আৰু দেই তোমালৈ আহি পিনে দাদা বৌহঁতে ইমান ভাল ভাল ল'ৰা দেখালে সেইবিলাকলৈ নগৈ মই তোমাৰ নিচিনা ভিকহু এটালৈ আহিলোঁ মোৰ নিজৰে লাজ লাগিছে এতিয়া মনে বিচৰা বস্তুটো খাবলৈ নোপোৱা হ'লোৱেই আৰু মই হ'লে এনেকৈ কিমান দিন থাকিম গম নাপাওঁ আৰু দেই মই হ'লে ঘৰলৈ যাবলৈ আৰু বেছি দিন নাই আকৌ কি লাগেনো কোৱাচোন তুমি মোক কি খাবা কি খাবলৈ মন গৈছেনো তোমাৰ ক'লে তুমি আনি দিব পাৰিবা তোমাৰ জেপত ফুটা কৰি এটা আছে তেনেকুৱা ইমান উস্তাদি নেদেখাবা মোৰ আগত যি এখন গাঁৱলৈ আহিলোঁ তাকো একদম ঘুকুত মিছা মিছা কথা কৈ প্ৰেমৰ জালত ফচালা তোমালোকে বাৰু কেনেকৈ আছিলা বাৰু এইখন ঘৰত মই বুলিহে আছোঁ বেলেগ ছোৱালী হোৱাহেঁতেন দুদিনতে গ'লগৈহেঁতেন কি কৰিবা উপায়তো নাই দুখীয়া মানুহ যেতিয়া এনেকেই থাকিব লাগিব আৰু কিবা এটা কৰা কিবা এটা কৰিলেহে তোমাৰ হাতলৈ পইচা আহিব এনেই যদি আৰু দিনটো পেট পেলাই থাকা ক'ত তোমাৰ হাতলৈ পইচা আহিব মই হ'লে এনেকৈ নাথাকোঁ দেই মই একদম যামগৈ হেৰা তুমি আকৌ ভণ্টিহঁতৰ ঘৰলৈ যাবলৈ ওলাইছা হয় তুমি আকৌ সিহঁতক একো নক'বা আকৌ দেই মোৰ সেই ভিখাৰী চবক জোকাৰি ল'বলৈ মোৰ দৰকাৰহে পৰিছে আৰু বেছি একো ল'বলৈ দৰকাৰ নাই দেই অকল জোখৰ বস্তুকেইটা ল'ব তাতকৈ অভাৰ দি লাভ নাই সেইবিলাকক নিজে কৰি নাখাই লোকলৈ আশা কৰি থাকিব হ'ব ব'লা ৰাম এই গৰমখনত ওলাই মেলি যোৱাটোৱে মুস্কিল গৰমহে উঠিছে কিনো পিন্ধি ল'লোঁ আৰু চুইজাৰযোৰ পিন্ধি লোৱাহেঁতেনে ভাল আছিলে সেইবোৰ জেগালৈ ইমান ভাল কাপোৰ পিন্ধি গৈও লাভ নাই কিনো জানে এইবোৰ কাপোৰৰ মূল্য হ'ব দে চাকে দেই ইমান সুখত থকা ছোৱালীজনী কেনেকুৱা ঘৰ এখনলৈ আহিলে চোৱা আকৌ হ'ব দিয়া তুমিও আৰু দেই কিনো একেষাৰ কথাকে গাই থাকা ৰ'বাচোন মই তোমাক ঘৰতে কৈ আহিছিলোঁ নে আৰু তাই এইবোৰ শুনিলে বা মনটোত কিমান দুখ পাব কোৱাচোন কাৰ কপালত কি আছে কোনেও গম নাপায় নহয় ভগৱানে এনেকুৱা এখন ঘৰলৈকে তাইক লিখি দি পঠিয়াইছিলে আৰু এতিয়া সিহঁতি যেনেকেই নহওক ভালকৈ খাই বৈ থাকিলেই হ'ল আৰু তাহাঁতৰ সুখ মানে আমাৰো সুখ দিয়াচোন তাইও উভতি নোযোৱাটোৱে মই বিচাৰোঁ নহ'লে কিমান লাজৰ কথা হ'ব ভণ্টি অ' ভণ্টি দাদা বৌ তহঁতি খবৰ নিদিয়াকৈ আহিলি যে আছোন আহা খবৰ দিয়াহেঁতেন যে আকৌ তই নালাগে বুলিয়ে ক'লিহেঁতেন সেইটো কাৰণে খবৰ নিদিয়াকৈ আহিলোঁ দে অঁ সেই পিছে তহঁতৰ লগত মাজনীক দেখা নাই যে তাই নাহিলে নি
ইমান গৰমখনত ময়ে নানিলোঁ গম পোৱা নে? তোমালোকৰ ঘৰত আকৌ ফেন চেন নাই নহয়, কষ্ট নাপাব জানো বাৰু ছোৱালীজনী ইমান আৰামত থকা? সেইটো কাৰণে নানিলোঁ, জানাইচোন আৰু তাইৰ কথা। অঁ পিছে ই কেনি গ'ল? আছে তহঁতি বাহিৰতে ৰৈ আছ, মই তহঁতক ভিতৰলৈ সোমাবলৈ ক'বলৈও পাহৰিলোঁ চাচোন। ইমান দিনৰ মূৰত যে তহঁতক দেখি মনটো মোৰ বৰ ভাল লাগিছে গম পাৱনে? আহা ব'ল বাহিৰত যে বৰ ৰ'দ পায়, থাকিব নোৱাৰি এনেকে ইমান গৰমখনত। ব'লা অ ভণ্টি, তুমি বাৰু এইখন ঘৰত কেনেকৈ আছা? মোৰ হ'লে এক ছেকেণ্ডো থাকিব পৰা নাই দেই। কি কৰিবা আৰু, উপায়তো নাই, আহিছোঁ যেতিয়া থাকিবই লাগিব আৰু। মোৰ যে মাজনীলৈ ইমান মনত পৰি আছে, তাইৰ মুখখন চাবলৈ বৰ মন গৈ আছে মোৰ ভাগৰ। নাই এয়ালে বাৰু তাইক কেনেকৈ আনিবা কোৱাচোন? তাই ঘৰতেই ভাল পায়, আৰু তাই মোৰ নিচিনা জানা, একদম ফুৰি চাকি বেয়া পায়। দেউতাকেহে য'ত ত'ত মিলি যাব পাৰে দেই, মই হ'লে নোৱাৰোঁ মিলিব। তুমিও পাৰা পাই। পাৰিছোঁ কাৰণেতো এইখন ঘৰত খাব পাৰিছোঁ। তোমালোকে যে বজাৰকেইটা আনি বৰ ভাল কৰিলা গম পোৱানে? আমাৰ ঘৰত খাবলৈ একো এটা নাছিলে, এওঁ কামলৈ যোৱা নাই যে, সেইটো কাৰণে ঘৰত একো এটা বস্তুৱেই নাছিলে। তোমালোকে ভাতকেইটাকে খাই যোৱা নহ'লে বা। আজি ভাত নাখাওঁ দিয়া, বেলেগ এদিন আহিলে মানে খাম আৰু ভাত। মাজনীও আকৌ ঘৰত অকলে আছে নহয়, আমাক সোনকালে যাবলৈ কৈ পঠিয়াইছে। আমি যদি ইয়াত ভাত পানী খাই থাকোঁ, তাইৰো মনটোতে বেয়া লাগিব নহয় আকৌ। ঘৰলৈ যাম, দুদিনমান থাকি আহিমগৈ। তালৈ গ'লেও তুমি থাকিব নোৱাৰা বেছিদিন, তোমাৰ এইখন ঘৰলৈহে মনত পৰি থাকিব। যিমানে যি হ'লেও ভগা হ'লেও চিঙা হ'লেও নিজৰে আৰু দিয়াচোন। অঁ তাকেহে বৌ, দাদাই আৰু ই কি কথা পাতিছে সিহঁতি দুটাইহে জানে আৰু। ককাইৰনো কি আৰু, বিজনেছৰ কথা কৈ আছে চাগে তাক। জিতু, তুমি পিছে এতিয়া কি কৰিম বুলি ভাবিছা? তাকেহে দাদা, মই ইমান কাম এটা বিচাৰি আছোঁ, নাই পোৱাই নাই। তেনেকৈ কাম বিচাৰিলে কাম পালে ভালেই আছিলে। বিয়া বাৰু পাতিলা, সংসাৰ কৰাৰ আগতে ভাবিব লাগিছিলে মই তাইক ছোৱালীজনীক কেনেকৈ খুৱাম আনি। একোতো নাভাবিলাই, বিয়া পাতিবলৈহে চালা আৰু। তুমি নিজৰ ভৰিতে নিজে থিয় হোৱা নাই, আকৌ এটা তুমি কেনেকৈ পেট পুহিব লৈছা ভগৱানেহে জানে আৰু দেই। ভণ্টিক মা দেউতাহঁতেই হওক বা ময়েই হওঁ, একো এটা আজিলৈকে অভাৱ দিয়া নাছিলোঁ, কিন্তু আজি তোমাৰ ঘৰখনলৈ আহি দেখিছোঁ একো এটা নাই। মই যদি সেইকেইটা বজাৰ কৰি নানিলোহেঁতেন, মোৰ যে ভণ্টিজনীয়ে কেনেকৈ খালেহেঁতেন দেই। তাইৰ অভাৱ কি চিনিয়ে পোৱা নাছিলে, এইখন ঘৰলৈ অহা পাহে যদি তাই চাগে অভাৱ বস্তুটো চিনি পাইছে। চকী এখন নাই, ভাল বিচনা এখন নাই, কেনেকৈ আছিলা বাৰু তোমালোকে? তাতে ইমান ঘুকুত জেকা, বৌয়েৰেতো আহিবলৈ বিচৰাই নাছিলে, মই তেওঁক জোৰ কৰি লৈ আনিছোঁ কাৰণেহে। তোমালোকে সংসাৰখনৰ কথা কি ভাবিছা নাজানো আৰু, তোমালোকৰ সংসাৰখনৰ কথা ভাবি মোৰেই ভয় লাগিছে। মই মোৰ আকৌ ভনীজনীক আকৌ ঘূৰাই দিবলৈ নাই, যেনেকৈ আনিছিলা তেনেকৈ খুৱাবও পাৰিব লাগিব। কথা এটা কওঁ শুনা, আজিৰ দিনত নিজৰ হাতখনেৰে কৰি নাখালে কোনেও দিয়া মানুহ নাই। আমাৰ এওঁ গম নোপোৱাকৈ তোমাক মই পইচা কেইটকামান দি থৈ যাম, তুমি নিজে কি কৰা কৰিবা। এওঁ আকৌ গম পাব লাগিলে হুলস্থুল লগাব। তোমাক মই পইচা 1 লাখ টকা এটা দি থৈ গৈছোঁ, নিজে যি ব্যৱসায় কৰিম বুলি ভাবিছা কৰিবা, আৰু টকাবোৰ অবাবত খৰচ নকৰিবা। দাদা, সেইবোৰনো কিয় দিব লাগেনো? নাই, মই মোৰ ভনীজনী মুখলৈ চাই দিবই লাগিব, আৰু তাই এনেকুৱা ইমান কষ্টত থাকি পোৱা নাই। হেৰা, যাব হ'ল নাই পিছে তোমাৰ? ইমান কি কথা পাতিছা অ দুইটাই? মাজনীও ঘৰত অকলে আছে নহয়, ব'লা। ভাতকেইটা খাই যাব লাগিছিলে আকৌ, তোমালোকে নিজে বজাৰ কৰি আনিছা, আকৌ নিজে খাই নগ'লে কেনেকুৱা হ'ব? হ'ব দিয়া, আমি তোমালোকৰ ঘৰত খাবলৈ অহা নাই, ছোৱালীজনী কেনেকৈ আছে চাবলৈহে আহিছিলোঁ পাই। যাবা এদিন দুইটাই আমাৰ ঘৰলৈ। ঠিক আছে। ভণ্টি, তহঁতি দুইটাই যাবি এদিন আমাৰ ঘৰলৈ। অঁ থকাকে যাম দুদিনমান। ফাৰ্মত মানুহ আছেনে নাই চাই আহিবগৈ লাগিছিলে আকৌ এবাৰ। তুমি নহ'লে মানে তাত মানুহবিলাকে কি কৰি থাকে তুমি গম পাবা জানো? যাওঁ, ফাৰ্মলৈ বাৰু যাওঁ, তাৰ আগতে আকৌ তোমাকো এবাৰ চাই গৈছোঁ, যাওঁৱেই আৰু। হ'ব দিয়া, ফোনটো আছে নহয়, মোৰ যদি কিবা গা চা বেয়া লাগে মই ফোন এটা কৰি দিলেই হ'ব তোমাক। আৰু দানা চানা আছেনে নাই চাই থৈ আহিবা এপাক। কথা এটা মনত পৰিহে তোমাৰ ওচৰলৈ আহিছিলোঁ পাই। কি কথানো? তোমাক বিয়া পাতি যে প্ৰথমতে আমি যিটো অৱস্থাত আছিলোঁ, সঁচাকৈ মোৰ এতিয়া বেয়াহে লাগে, নিজলৈ খঙো উঠে। তোমাৰ যদি দাদাই মোক সেইকেইটা পইচা দি যদি সহায় নকৰিলেহেঁতেন, মই যে কি কৰিলোহেঁতেন নহয়, বাটৰ ভিকহু হৈ থাকিব লগা হ'লহেঁতেন আজিৰ দিনটোত। হ'ব আৰু দিয়া, আগৰ কথাবিলাককে ভাবি মন চন বেয়া কৰিব নালাগে। এতিয়া আমি সুখত আছোঁ নহয়, সেইটোৱে বিচাৰোঁ মই। তোমালোকৰ বাৰু বৌয়েও মোক দেখিব নোৱাৰিছিলে নহয় প্ৰথমতে, এতিয়া চোৱা চবেই ভাল পায়। সঁচাকৈ দেই, টকা পইচা থাকিলে মানুহক কোনেও বেয়া পোৱা মানুহ নাই। হ'ব দিয়া,
এইবোৰ কথা বাদ দিয়া আৰু যোৱা তুমি। বৌয়ে যে কিমান দুখীয়া বুলি আমাক হাঁহিছিলে, দাদাই যে পইচা দিছিলে, সেইটো কথা কিন্তু আজিও গম নাপায় বৌয়ে। এতিয়া কিন্তু বৌ আমাৰ লগত বহুত ভাল, আৰু আমাৰ ঘৰলৈ সপ্তাহটোত এদিন নাহিলে মানে বৌৰ হেনো ভালেই নালাগে। আমাৰ ভনীয়েকহঁতৰ কথা কৈছোঁ, ইমান সোনকালে কেনেকেনো ইমান ধনী হ'ল আৰু। প্ৰথমতে বিয়া পাতোঁতে একো ডালেই নাছিলে, মোৰ নিজৰে কিবা লাগিছিলে, সেইখন ঘৰত একো এটা নাই, খাবলৈও নাছিলে, কেনেকেনো ধনী হ'ল আৰু। এতিয়া ক'বই নালাগে, 2-3টা ফিচাৰীৰ মালিক। সেইটো কাৰণে মানুহক ধনী দুখীয়া বুলি হাঁহিব নালাগে দেই। আগতে সিহঁতি কিমান খাবলৈ নোপোৱা আছিলে, আৰু এতিয়া ক'বই নালাগে, একদম উভৈ নদী। আগতে আমি গ'লে সিহঁতৰ ঘৰলৈ এটোপোলা এটোপোলা লৈ যাওঁ, আজিকালি আমাৰ ঘৰলৈ আহিলে মানে সিহঁতি লৈ লৈ আহে তেনেকৈ। প্ৰথমতে ভয়ে লাগিছিল ঘূৰি আহে বুলি, খাবলৈ নাপায়। এতিয়া আকৌ ক'বই নালাগে, দুমহলীয়া ঘৰ, কি চাবা গাড়ী। ভিডিঅ'টি চাই কেনেকুৱা পালে? যদিহে ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।